কেজুৱেল লিভসমূহ এপ্ৰুভ কৰিবৰ কাৰণে প্ৰথমতে লগইন কৰি ল'ব। লগইন আৰু পাছৱৰ্ড মাৰি পেলাই লগইন কৰি ল'ব প্ৰথমতে। লগইন কৰি আছোঁ। অলপ সময় ৰখিব। তাৰপিছত নেক্সট 3 ডটটো আছে, 3 ডটত ক্লিক কৰিব। ক্লিক কৰিলে অলপ সময় ৰখিব। তাৰপিছত অলপ টিচাৰ এণ্ড ষ্টাফ তাত ক্লিক কৰিব। তাৰপিছত অলপ তললৈ আহিব। তাৰপিছত ইয়াত দেখা পাব ষ্টাফ লিভ এপ্ৰুভেল, দেখিছেনে? ইয়াত ক্লিক কৰি দিব। ইয়াত ক্লিক কৰাৰ লগে লগে ইয়াত গোটেই যিমান লিভসমূহ আছে গোটেই লিভসমূহ ইয়াত দেখা পাব। যদি কেজুৱেল লিভ লৈছে, কেজুৱেল লিভটোত ক্লিক কৰি দিব নীলা আখৰৰ। তাৰপিছত ইয়াত আপোনালোকৰ নামৰ এগেইনষ্টত কি কি লিভ লৈছে, লিভসমূহ ইয়াত দেখা পাব। অলপ ৰাইট চাইডলৈ টানি আনিব। টানি আনিলে এইফালে CL লোৱাসমূহৰ পেণ্ডিং দেখা পাব। তাৰপিছত একশ্যন বটনৰ এইফালে গোটেইখিনি এপ্ৰুভ, ৰিজেক্ট দেখা পাব নামৰ এগেইনষ্টত, টিচাৰ নামৰ এগেইনষ্টত। এতিয়া এপ্ৰুভ কৰিব লাগিব। এপ্ৰুভত ক্লিক কৰি দিব। ইয়াত কি ৰিজন দিছিলে ৰিজনটো লিখি দিব। পাৰ্চনেল ৰিজন, মেডিকেল ৰিজন এনেকৈ লিখি দিব। লিখি দি ছাবমিট কৰি দিব। অলপ সময়ত দেখা পাব এতিয়া আপোনাৰ লিভটো এপ্ৰুভ হৈ গৈছে, দেখিছেনে? ঠিক তেনেকৈ আৰু এটা কৰি দেখুৱাইছোঁ, চাওক। এপ্ৰুভ কৰিছোঁ, এইটো ছেকেণ্ড এটা পেণ্ডিং হৈ আছিলে, এইটো এপ্ৰুভত ক্লিক কৰি দিছোঁ। এইটো মেডিকেল গ্ৰাউণ্ড আছিলে, এনেকৈ ৰিজনটো লিখি দিলে হ'ল, মেডিকেল ৰিজন বুলি পেলাই, বা মেডিকেল গ্ৰাউণ্ড বুলি লিখিলেও হ'ব। ছাবমিট কৰি দিয়াৰ লগে লগে এইটো লিভ এপ্ৰুভ হৈ গ'ল। ত' এনেকুৱা নিচিনা ইনফৰ্মেশ্যন পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। থেংক ইউ।